প্ৰথম যেটো মূৰ্তি বনাবলৈ গৈছিল মই গৈছিলো তাত গুৱাহাটীত আমি বীৰেন সিংহ ডাঙৰীয়া ওচৰত গৈছিলো তাতে তেতিয়া তেওঁ 18 লাখ নে 22 লাখ টকা লাগিব বুলি ক'লে ষ্টাৰ সিমেন্টৰ পৰা 80 লাখ টকা খালে বেলেগত প্ৰথম যেটো মূৰ্তি বনাবলৈ গৈছিল মই গৈছিলো তাত গুৱাহাটীত আমি বীৰেন সিংহ ডাঙৰীয়া ওচৰত গৈছিলো তাতে তেওঁলোকৰ ৰাজধাৰ নাই তেওঁলোকৰ বিবেক নাই তেওঁলোকৰ বুদ্ধি নাই তেওঁলোকৰ মন নাই তেওঁলোকৰ মগজু নাই তেওঁলোকৰ অন্তৰ নাই তেওঁলোকৰ এটাই আছে এটা অপশক্তি তেওঁলোকৰ চান্দা ব্যৱসায় জাতীয়তাবাদৰ নামত তেওঁলোকে অবৈধভাৱে উপাৰ্জন কৰিছে সিন্ডিকেট কৰিছে আৰু এটা পক্ষত তেওঁলোকে দেখুৱাইছে যে চৰকাৰ তেওঁলোকে বিৰোধী হৈ আছে আনটো পক্ষত চৰকাৰে কৈছে যে তোমালোকে এইখিনি কৰা তেওঁলোকে ইনষ্ট্ৰাকচন দিছে যোৰহাটত যেটো আজাদ চৌধুৰীৰ বিৰুদ্ধে বা বাংলাদেশীৰ বিৰুদ্ধে যেটো আন্দোলন হৈছে বা হুংকাৰ দিছে এইটো সম্পূৰ্ণ পৰিকল্পিত আৰু ইয়াৰ বেকগ্ৰাউণ্ডত চৰকাৰ আছে নিশ্চিত মূৰ্তি আইনৰ ওচৰত আহক মই চ্যালেঞ্জ দিছো আমি নিবিচাৰো সাম্প্ৰদায়িক বিষয়বস্তু এতিয়াও নিবিচাৰো আমি ইয়াত বাংলাদেশী সকলোকে হিন্দু হওক মুছলমানক খেদাব লাগে কিন্তু এজন বাংলাদেশী বুলি কৈছে আজাদ চৌধুৰী তাৰ বাবে দিনৰ পিছত দিন আন্দোলন কৰিব এইভাবে যে তেওঁ যে আসলতে বিদেশী নহয় এই কথাটো বীৰ লাচিত সেনাই জানে এই কথাটো প্ৰশাসনে জানে এই কথাটো অসম চৰকাৰে জানে তৎসত্ত্বেও কিন্তু তেওঁলোকে এনেকুৱা এটা বাতাবৰণ কৰিছে যাতে এটা আন্দোলন হওক যাতে 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যোৰহাটত হিন্দু আৰু মুছলমানৰ এটা সংঘাত সৃষ্টি হ'ব পৰিলক্ষিত হয় তেওঁলোকে চৰকাৰৰ লগত মিলি আছে সেইবাবে গৌৰৱ গগৈ মই ভাবিছো বাঘকো ইমান ভয় নকৰে কিন্তু গৌৰৱ গগৈ ইমানেই ভয় খাইছে যে গৌৰৱ গগৈ যাতে আজি এয়াৰপৰ্টৰ পৰা আহি ইয়াতে যাতে গামোচা চেলেং ওলোৱা বাতৰিটো কালিলৈ যাতে প্ৰথম পৃষ্ঠাত নহয় আজি যাতে ইয়াত অশান্ত এটা পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে উদ্দেশ্যৰ প্ৰণোদিতভাৱে এই নাটকখন কৰা হৈছে আৰু মই জানো যে যদি 6 তাৰিখলৈকে গৌৰৱ গগৈ থাকে তেতিয়াহ'লে গৌৰৱ গগৈ 6 তাৰিখলৈকে থাকিলে ইয়াতে 6 তাৰিখলৈকে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা তেওঁলোকে চলি থাকে কওক তেওঁলোকৰ ইনকাম কি তেওঁলোকে ক'ৰ পৰা তেওঁলোকে ইনকাম পাইছে উপাৰ্জনৰ তেওঁলোকৰ চ'ৰ্চ কি তেওঁলোকৰ যি পঢ়া শুনা মানুহ প্ৰত্যেকটো সংগঠনতে কিছু পঢ়া শুনা মানুহ থাকে কিছু বুদ্ধিদীপ্ত মানুহ থাকে কিছু উপদেষ্টা থাকে যিসকল সঁচাকৈ তেওঁলোকে মেধাসম্পন্ন সঁচাকৈ বৌদ্ধিক অধ্যয়নশীল কিন্তু বীৰ লাচিত সেনাৰ বেকগ্ৰাউণ্ডত এজন মানুহৰ নাম আপোনালোকে কওক কোনোবাই যে তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোন আছে গতিকে যোৰহাট এখন সংস্কৃতিবান শৈক্ষিক চহৰী শৃংখল চলিহাৰ নিচিনা মানুহে আহি ইয়াতে যোৰহাটত বাতাবৰণ বেয়া কৰিব এই কথাটো মই কেতিয়াও নামানো আপোনালোক সাংবাদিক মহলেও কৈছো যে অসম চৰকাৰ কি ভাবিছে অসম চৰকাৰে তেওঁলোকক ইনডিউচ কৰিছে য'ত কবিতা লিখিলে তেওঁলোকে জেললৈ পঠিয়াই ইয়াক দেখিছো তেওঁলোকে হুমকি দিছে শিৱসাগৰ থৈ সিদিনাখন কৈ গ'ল শৃংখল চলি আপোনালোকৰ কোনোবা চেনেলত ওলাইছে প্ৰত্যেকতে ওলাইছে যে তেওঁ গুণ্ডা হয় তেওঁ টেক্স লয়